কি খবৰ আপোনালোকে আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল আৰু মোৰ নতুন এটা ৰেচিপি লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ MC ফুড এণ্ড ডেইলি ব্লগলৈ। আজি বনাব লৈছোঁ মগুৰ দালিৰ বৰা। তাকে আদা দিলোঁ, জলকীয়া দিলোঁ, দি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত গ্ৰাইণ্ড হোৱাৰ পিছত নৰসিংহৰ পাত কেইটামান আছিলে, বোলো ইয়াতে নৰসিংহৰ পাত কেইটামানো দি দিওঁ, তেতিয়া এটা খাবলৈ বেছি ভাল লাগে। নিমখ হালধি দিলোঁ, যিহেতু আজি মঙলবাৰ নিৰামিষ খাওঁ সেইকাৰণে পিঁয়াজ চিয়াজ দিয়া নাই। যদি পিঁয়াজ সৰহকৈ দিয়ে নহয় আৰু টেষ্টি লাগে খাবলৈ। এতিয়া মোৰ প্ৰায় বৰা ৰেডি হৈ গ'ল আৰু তাৰপিছত ছজনা পাত আছিলে, ছজনা পাতকেইটা কি কৰিলোঁ, মচুৰ দালিৰ বৰা বটাৰ লগত ধুনীয়াকৈ বৰা বনাই থ'লোঁ, সেইকেইটাও বনোৱা হৈ গ'ল। আৰু এতিয়া মিক্স ভেজ চব্জি এখন বনাব লৈছোঁ। তাৰ কাৰণে অকণমান পাঁচফোৰণ দিলোঁ আৰু লগতে গুটি আলু, বিন, গাজৰ গোটেইখিনি কুটি লৈছোঁ আৰু দুটা জলকীয়া দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইপিনে দুপৰীয়া আহাৰ ৰেডিয়ে হৈ গ'ল। আপোনালোকে দুপৰীয়া সাজ খালেনে? আজি আছে মিক্স ভেজ এখন, বৰা লগতে চালাড আৰু মায়ে বনাইছিলে কচু দি দালিখন, ইমান যে টেষ্টি লাগিছে। কচু খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। এনেকুৱা কচুটো খাই মই বিৰাটেই ভাল পাওঁ, দালিত দি আৰু মজাই বেলেগ। আৰু আপোনালোকে খাই ভাল পায়নে কমেণ্টত জনাব। ভিডিঅ'বোৰ চাই কেনেকুৱা পাই আছে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। আৰু নিৰামিষকৈ বনালোঁ বৰা আৰু বহুত খাবলৈ মন যায় আছে নৰসিংহৰ আৰু লগতে ছজনা পাতৰ বৰা যে এনেকৈ বনাই খালোঁ। ৰেচিপিটো অলপমান শ্বেয়াৰ কৰিছোঁ, আপোনালোকে বনাই খাবচোন। চিম্পুলকৈ বনাইছোঁ, আজি মঙলবাৰ যিহেতু নিৰামিষ খাওঁ। আৰু দুপৰীয়া সাজ খাই লওঁ, আপোনালোকে খালেনে বাৰু? আৰু দালিত কচু দিছে, ইমান টেষ্টি লাগিছে খাই যাওঁ দেই।